সন্ধিয়া হৈছে গম পাইছেনে ষ্টাইল অকণমান কৰি লৈছোঁ কাৰণ এতিয়া সন্ধিয়া মানুহজন আহিব একদম অকণমান ষ্টাইল কৰি থাকিলে ভাল পায় হয়নে নহয় ক'ব দেই কাৰণ কিমান বা গাড়ীত কিমান ধুনীয়া ধুনীয়া দেখিব কিমান কি দেখিব হয়নে নহয় কওকচোন তাৰপৰা আমি বাৰু অকণমান সাজি কাচি ধুনীয়া হৈ থাকিব লাগে তেতিয়া সন্ধিয়াটো নিশ্চয় মানুহজনে আহি অকণমান হ'লেও ধুনীয়া দেখিব হয়নে নহয় ক'ব দেই ধেমালি কৰিছোঁ দেই এতিয়া সন্ধিয়া হ'ল সঁচাকৈ মনটো খুব ভাল লাগি আহিলে তাৰমানে কিয় চবফালে একদম সেউজীয়া সেউজীয়া পৰিৱেশ আমাৰতো জানেই তাৰপিছত গা ধুই দিলোঁ গাটো ধুই মুখ চুখ চব ধুই দিলোঁ ধুই লৈ পিনে অকণমান চফা হওঁ বোলো তাৰপৰা অকণমান আলি বাটলৈ ওলাই যাম সেইকাৰণে অকণমান চফা হৈ লৈছোঁ আপোনালোকে সঁচাকৈ বুলি নাভাবিব দেই যিমানে যি হওক নিজৰ স্বামী সদায় লোকৰ মানেকত গাহৰি হ'লেও মানুহজনৰ মানেকত সদায় লাহৰীয়ে হয়নে নহয় ক'ব দেই চবে কয় মানে আনৰ মানেকত গাহৰি আৰু সদায় মানুহজন বা স্বামী বুলি কৈছোঁ আৰু তাৰ মানেকত আমি সদায় লাহৰীয়ে হৈ থাকোঁ আৰু মোৰ মানেকত আনৰ মানেকত মোৰ মানুহজন দেখিবলৈ বেয়া হ'ব পাৰে মোৰ মানেকত সদায় ধুনীয়া হয়নে নহয় ক'ব দেই সেইকাৰণে সন্ধিয়া হৈ আহিছে মানুহজনো আহিব ধুনীয়াকৈ অকণমান সাজি কাচি আছোঁ ফাইনেলি ধুনীয়াকৈ চফা হৈ ল'লোঁ আৰু সন্ধিয়া হৈ আহিলে এইফালে বেটি সাজি কাচি আছোঁ চোৱানা নাচালে চাব কি আছিলে গানো পাহৰি গ'লো দেই বাই বাই